নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আজি আপোনালোকক জনাম PM কিষাণ সন্মান নিধি যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন কৃষি মন্ত্ৰালয়ে কেতিয়া মুকলি কৰিব। তাৰ আগতে আলোচনা কৰিম যিসকল কৃষকে আজিলৈকে PM কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰা নাই বা এই আঁচনিত আবেদন কৰা নাই, তেনে কৃষকে নতুনকৈ PM কিষাণ যোজনাত আবেদন কৰিব পাৰিব। বৰ্তমান সাৰ্ভাৰ ভাল আছে, কোনো প্ৰব্লেম নেদেখুৱায়। গতিকে যিসকলে আজিলৈকে PM কিষাণ আঁচনিত আবেদন কৰা নাই, তেওঁলোকে ওচৰৰ CSC চেণ্টাৰত গৈ বা স্থানীয় কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ আবেদন কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, 20 নম্বৰ কিস্তিৰ ধন কৃষি মন্ত্ৰালয়ে মুকলি কৰাৰ আগতে যদি কোনো PM কিষাণৰ হিতাধিকাৰীয়ে নিজৰ আধাৰত লিংক থকা মোবাইল নম্বৰ সলনি কৰিছে বা নিজৰ নাম কাৰেকশ্যন কৰিছে, তেনেহ'লে সোনকালে PM কিষাণৰ চৰকাৰী ৱেবছাইটত গৈ আপডেট কৰিব লাগিব বা ওচৰৰ CSC চেণ্টাৰত গৈও আপডেট দিব পাৰিব। নহ'লে PM কিষাণ আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব। আপোনালোকে সকলোৱে জানে PM কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰীসকলক বছৰত 6,000কৈ টকা তিনিটা কিস্তিত 4 মাহৰ অন্তৰে 2,000কৈ টকা দি আহিছে। এইবাৰ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ সময় হ'ল 2025 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা 31 জুলাই মাহৰ ভিতৰত। অৰ্থাৎ এই 4টা মাহ যেনে এপ্ৰিল, মে', জুন, জুলাই, ইয়াৰ যিকোনো তাৰিখত চৰকাৰৰ সুবিধা অনুযায়ী কৃষি মন্ত্ৰালয়ে কিস্তিৰ ধন মুকলি কৰিব পাৰে। বৰ্তমানলৈকে চৰকাৰীভাৱে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই, কিন্তু আমি সকলোৱে জানো বৰ্তমান 20 নম্বৰ কিস্তিৰ ধন দিয়া তাৰিখ ঘোষণা নহ'লেও 1 এপ্ৰিলৰ পৰা 31 জুলাইৰ ভিতৰত যিকোনো এটা তাৰিখত চৰকাৰে PM কিষাণৰ কিস্তিৰ ধন মুকলি কৰিব পাৰে PM কিষাণৰ চৰকাৰী ৱেবছাইটৰ গাইডলাইন মতে। যদি এই চেনেলত আজি প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা নতুন আপডেটবোৰ পাই থাকে। আৰু সকলোকে অনুৰোধ জনাম আপোনাৰ বন্ধুবৰ্গক এই খবৰটো পাবৰ বাবে সকলো আপোনালোকৰ বন্ধুৰ হোৱাটছআপত শ্বেয়াৰ কৰিব এই ভিডিঅ'টো। আজিলৈ নতুন আপডেট ইমানেই। ধন্যবাদ।